নিশ্চয় মই দিগজ্যোতিৰ ওপৰত এইটো কথা ক'ব বিচাৰো যে সঁচাকৈয়ে মানে দিগজ্যোতি কোচিং ইনষ্টিটিউট ইমান মানে দূৰে দূৰে বিলং হৈ গৈছে, মানে বহুত মানুহৰ ওচৰত গৈছে। আজিকালি মানে সকলোৱে গম পাইছে যে দিগজ্যোতিৰ পৰা ইমান মানুহে চাকৰি পাইছে, আৰু সঁচাকৈয়ে চবে মানে দিগজ্যোতিৰ ওপৰত গৰ্বিত। মানে আৰু মই সঁচাকে মই বহুত কম দিনৰ ভিতৰতে চাকৰি পাইছো দিগজ্যোতিত আহি। মই CISF পদত পাইছো, আৰু মোৰ লগৰ যিকেইটা মানে চাকৰি পাইছে সেইকেইটাক মই কংগ্ৰেচুলেশ্যন জনাইছো, আৰু যিকেইটা পোৱা নাই আৰু যিবিলাকে আশা কৰি আছে তেওঁলোকক মই আগৰ পৰাই মানে ভালকে পঢ়িব কৈছো, আৰু যিকেইটাই পোৱা নাই ভালকে যাতে আৰু ৰিষ্টাৰ্ট কৰি তেওঁলোকে মনৰ আশা পূৰণ কৰে, মই তাৰে কামনা কৰিছো। আৰু তেওঁলোক ক'বলৈ গ'লে ছাৰ মানে ফাৰ্ষ্ট অফ অল মেনি মোৰ থেংকছ টু আৱাৰ দিগজ্যোতি কোচিং ইনষ্টিটিউট। মানে এইটো এনে এটা প্লেটফৰ্ম, মানে যদি 100ৰ ভিতৰত 100ত মানে ডিফেন্স জইন কৰাৰ ইচ্ছা আছে, গোটেই এডমিশ্যন গোয়িং অন হৈ আছে। যদি কোনোবাৰ ইচ্ছুক আছে অতি সোনকালে আহি কেনে তোমালোকে এডমিশ্যন লোৱা। আৰু যে মোৰ মতে আৰু আমাৰ সকলোৰে মতে প্ৰায় 52+ চাকৰি পাইছো আমি এইটো বেচত SSC GDৰ। মানে হোমত তোমালোকে ঘৰত যেনেকুৱা তোমালোকে খোৱা লোৱাৰ ব্যৱস্থা পোৱা, ডাইৰেক্ট একেলগে মানে কি ঘৰৰ দৰে খোৱা লোৱাৰ ব্যৱস্থা আছে, আৰু হোষ্টেল ফেচিলিটিটো বহুত ভাল, আৰু ৰুল ৰেগুলেশ্যন একেবাৰে এভৰিথিং ইজ অকে। চ' মানে পলম নকৰি তোমালোকে আহি যোৱা।